বিয়ালৈ আহিব লাগিব দেই। আপুনি বহু বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখিছে বা লাভ কৰিছে। পিছে বাহৰ চুঙাত পঠিওৱা বিয়াৰ নিমন্ত্ৰণী পত্ৰ বাৰু আপুনি লাভ কৰিছেনে? হয়, বাহৰ চুঙাত বিয়াৰ নিমন্ত্ৰণী পত্ৰ। এয়া কলিয়াবৰৰ যুৱক সঞ্জীৱ শইকীয়া ওৰফে গগন। গগনৰ ঘৰত এতিয়া অন্তহীন ব্যস্ততা। কাৰণ আঘোণৰ এটি শুভ দিনত নতুন জীৱনৰ পাতনি মেলিব গগনে। কাগজৰ খাম নহয়, বাহৰ চুঙাত ভৰাই বিয়াৰ নিমন্ত্ৰণী পত্ৰ দিয়াৰ পৰিকল্পনা গগনৰ। আৰু এনেদৰে তাৰ বাবে প্ৰস্তুত কৰা হৈছে বিজুলী বাহৰ চুঙাসমূহ। আৰু এনেদৰেই ঘৰে ঘৰে বিবাহৰ নিমন্ত্ৰণ জনাইছে গগনে। যিখনৰ চিন্তাটো আহিল কেনেকৈ, এদিন মায়ে মোক মানে বেলেগৰ বিয়াৰ চিঠি এখনৰ খাম এটাত বজাৰ লিষ্ট এখন লিখি দিছিলে। মানে পিছদিনাখন বজাৰ বাৰ, গতিকে বজাৰ লিষ্ট এখন লিখি দিছিলে। তেতিয়া মানে মই লিষ্টখন দেখি পেলাই মই চালোঁ যে মোৰ বিয়া যিহেতুকে আহি আছে, মোৰ বিয়াৰ চিঠিখনটো চাগে খামটোত বা চিঠিখনত চাগে কোনোবাই বিয়াৰ বজাৰ লিষ্ট লিখিব। আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা পৰম্পৰাক ধৰি ৰাখি গগনে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাই এতিয়া সকলোৰে হৃদয় চুইছে। নগাঁৱৰ পৰা মুনীন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।